নমস্কাৰ অন্বেষণ কোচিং ক্লাছেছৰ এক নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ পৰা আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ ভূগোল বিষয়ৰ তৃতীয়টো অধ্যায় পৃথিৱীৰ ভূগোল আৰু এই অধ্যায়টোৰ লগত জড়িত যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে বা মাল্টিপল চইচ কুৱেশ্যন আছে অথবা যিখিনি ওৱান লাইনাৰ আছে সেইসমূহ আমি আপোনালোকক প্ৰদান কৰিবলৈ চেষ্টা কৰিম লগতে এই অধ্যায়টোৰ যিসমূহ আপোনালোকে নোটছ দেখিছে এই নোটছসমূহ আমি আপোনালোকক পিডিএফ ফৰ্মেটত কমেন্ট সেকশনত প্ৰভাইড কৰিম গতিকে আৰু আজিৰ পৰা 4 বা 5টা ক্লাছৰ ভিতৰত এই অধ্যায়টো সমাপ্ত হ'ব গতিকে আহকচোন আমি আৰম্ভ কৰো তৃতীয়টো অধ্যায় পৃথিৱীৰ ভূগোল পৃথিৱীৰ ভূগোল পৃথিৱীৰ ভূগোল বুলি ক'লে আমি পৃথিৱীখনৰ বিষয়ে জানিব লাগিব আমি জানো যে বিভিন্ন মহাজাগতিক পৰিঘটনাৰ ফলত আমাৰ সৌৰজগতখনৰ সৃষ্টি হৈছিল আৰু এই সৌৰজগতৰে এটা অন্যতম গ্ৰহ হৈছে পৃথিৱী আৰু সৌৰজগতখনৰ ভিতৰতেই কেৱল পৃথিৱীতেই মানুহৰ বসতি আমি দেখিবলৈ পাওঁ অৰ্থাৎ পৃথিৱী হৈছে মানুহৰ একমাত্ৰ বসতিস্থল গতিকে আমি যদি চাবলৈ যাওঁ আমি দেখিবলৈ পাম যে পৃথিৱীৰ মুঠ মাটিকালি হৈছে 510 নিযুত বৰ্গ কিলোমিটাৰ তাৰে স্থলভাগ অৰ্থাৎ মাটিৰ সংখ্যা হৈছে 29% অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ আৰু পৃথিৱীত থকা মুঠ জলভাগ হৈছে 71% অথবা 361 নিযুত বৰ্গ কিলোমিটাৰ আৰু পৃথিৱীত 7খন মহাদেশ আছে আৰু 5খন মহাসাগৰ আছে আৰু 2015 বৰ্ষৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হৈছে 730 কোটি অথবা 7.3 নিযুত আৰু এই যি 7খন মহাদেশ আৰু 5খন মহাসাগৰ আছে এই 7খন মহাদেশ আৰু 5খন মহাসাগৰৰ ভিতৰত সৰ্ববৃহৎ মহাদেশ হৈছে এছিয়া মহাদেশ আৰু সৰ্ববৃহৎ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ এই যিসমূহ তথ্য আছে এই তথ্যসমূহ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব কাৰণ পৰীক্ষাত এইসমূহ তথ্যৰ পৰা আপোনালোকক মাল্টিপল চইচ কুৱেশ্যন সুধিব পাৰে তদুপৰি যিসমূহ ৰচনাধৰ্মী প্ৰশ্ন আছে সেই ৰচনাধৰ্মী প্ৰশ্নটো আপোনালোকে যদি এনে ধৰণৰ তথ্যসমূহ প্ৰদান কৰে তেতিয়া আপোনালোকে যথেষ্ট নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত টপিক আছে যে প্ৰাকৃতিক পৰিৱেশ আৰু আৰ্থ-সামাজিক উন্নয়ন প্ৰাকৃতিক পৰিৱেশে কিদৰে আৰ্থ-সামাজিক উন্নয়নৰ ওপৰত প্ৰভাৱ পেলায় এই বিষয়ে আমি ইয়াত চাব লাগিব আমি দেখিবলৈ পাইছো যে প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ তাৰতম্যৰ বাবেই জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণ প্ৰণালী পৃথিৱীৰ সকলো ঠাইতে একে নহয় পৃথিৱীৰ বিভিন্ন ঠাই অৰ্থনৈতিক আৰু সামাজিক উন্নয়নো আনকি তাৰ প্ৰাকৃতিক পৰিৱেশৰ বৈশিষ্ট্যৰ ওপৰত বাৰুকৈ নিৰ্ভৰ কৰে অৰ্থাৎ আমি ক'ব পাৰো যে প্ৰাকৃতিক পৰিৱেশে মানুহৰ আৰ্থ-সামাজিক উন্নয়নত যথেষ্টভাৱে প্ৰভাৱ পেলায় সেয়ে অনুকূল প্ৰাকৃতিক পৰিৱেশৰ লগতে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অঞ্চলসমূহ সাধাৰণতে অৰ্থনৈতিকভাৱে আগবঢ়া অৰ্থাৎ যিসমূহ অঞ্চলত এটা অনুকূল প্ৰাকৃতিক পৰিৱেশ থাকে আৰু সেই অঞ্চলসমূহ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এই অঞ্চলসমূহ কি হৈছে অৰ্থনৈতিকভাৱে আগবঢ়া আনহাতে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ অভাৱ থকা পৃথিৱীৰ বহু অঞ্চল অৰ্থনৈতিকভাৱে পিছপৰা অৰ্থাৎ আমি ক'ব পাৰো যিসমূহ অঞ্চল প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদত আগবঢ়া সেইসমূহ অৰ্থনৈতিকভাৱেও আগবঢ়া আৰু যিসমূহ অঞ্চল প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ অভাৱত ভোগে সেই অঞ্চলসমূহ অৰ্থনৈতিকভাৱে পিছপৰা এইটো প্ৰশ্ন আপোনালোকক সুধিব পাৰে গতিকে সেইবাবে মই প্ৰশ্নটো আৰম্ভণিতে লৈ আহিছো গতিকে ইয়াৰ পিছৰ আমি স্লাইডলৈ গৈছো ইয়াৰ পিছত আছে মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ আমি যে ক'লো পৃথিৱীত 7খন মহাদেশ আছে আৰু 5খন মহাসাগৰ আছে এই 7খন মহাদেশ আৰু 5খন মহাসাগৰনো কিদৰে পৃথিৱীত বিতৰণ হৈ আছে সেই বিষয়ে আমি জানিবলৈ আগবাঢ়িছো এটা সূত্ৰ আছে সূত্ৰটোৰ নাম হৈছে মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ যাক ইংৰাজীত কোৱা হয় কন্টিনেন্টাল ড্ৰিফ্ট থিয়ৰী অৰ্থাৎ এই সূত্ৰ অনুসৰি আজিৰ পৰা 300 নিযুত পূৰ্বে পৃথিৱীখনৰ যিসমূহ স্থলমণ্ডল আছে এইসমূহ আপোনালোকক দেখিবলৈ পাইছে চিত্ৰত এই সকলো স্থলমণ্ডল
একেলগে আছিলে আজিৰ দিনত স্থলমণ্ডলসমূহ আমি একেলগে দেখিবলৈ নাপাওঁ কিন্তু পূৰ্বতে কি হৈছিলে সকলো স্থলমণ্ডল একেলগে থকা দেখিবলৈ পাইছিলে আৰু এই যিটো স্থলমণ্ডলৰ এই যিটো স্থলভাগ আছে সেই স্থলভাগটোক আমি কোৱা হয় পেনজিয়া এয়া পেনজিয়া আৰু এই সেউজীয়াৰ বাহিৰ যিটো অংশ দেখিছে সেয়া হৈছে জলমণ্ডল আৰু এই জলমণ্ডলটোক কোৱা হৈছিলে পেন্থালাছা গতিকে আমি জানিব পাৰিলো যে আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰমান পূৰ্বে সকলো স্থলমণ্ডল একেলগে আছিলে আৰু সকলো জলমণ্ডল একেলগে আছিলে আৰু স্থলমণ্ডলটোক কোৱা হৈছিলে পেনজিয়া বুলি আৰু জলমণ্ডলটোক কোৱা হৈছিলে পেন্থালাছা বুলি ঠিক আছে আমি আগবাঢ়িছো ইয়াৰ পাছত পেনজিয়াৰ পূবা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল ইয়াক তেথি সাগৰ বোলা হৈছিল পেনজিয়াৰ পূবা পশ্চিমা অৰ্থাৎ এইডোখৰত আপোনালোকে দেখিবলৈ পাইছে এইখন পেনজিয়া স্থলমণ্ডলক পেনজিয়া বুলি কোৱা হয় ইয়াৰ পূবা পশ্চিমাকৈ এটা ফাট মেলি সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল যাক কোৱা হয় তেথি সাগৰ এয়া তেথি সাগৰ চিত্ৰত আপোনালোকে দেখিছে ইয়াৰ পিছত এই তেথি সাগৰে কি কৰিছিলে এইটো ফাটটো দেখিছেনে ফাটটো এনে মেলি আহিছে তেথি সাগৰৰ ফলত এইখন তেথি সাগৰ ইয়াত ফাট মেলিছে এই তেথি সাগৰৰ যিটো উত্তৰ অংশ অৰ্থাৎ ওপৰৰ অংশটো এই অংশটোক কোৱা হৈছিলে আংগাৰা লেণ্ড বা লৰেচিয়া এয়া আংগাৰা লেণ্ড বা লৰেচিয়া তেথি সাগৰ এয়া মাজত ফাট মেলিছে আৰু ওপৰৰ অৰ্থাৎ উত্তৰ অংশটো হৈছে আংগাৰা লেণ্ড বা লৰেচিয়া আৰু যিটো দক্ষিণৰ অংশ সেই দক্ষিণৰ অংশটোক কোৱা হৈছিলে গণ্ডৱানা লেণ্ড বুলি কোৱা হৈছিলে আৰু এই মাজৰ অংশটো আছিলে সাগৰখন আছিলে তেথি সাগৰ ইয়াত দেখিবলৈ পাইছে চিত্ৰত সকলোখিনি আপোনালোকে দেখিছে চিত্ৰৰ মাধ্যমেৰে মোৰ বোধে আপোনালোকে বুজি পাইছে কথাখিনি তাৰপিছত দেখিব বিশ্ৰান সূত্ৰ বা কণ্টিনেণ্টেল ডিপ থিয়ৰী এই কণ্টিনেণ্টেল ডিপ থিয়ৰীটোৰ জৰিয়তে কিদৰে আমাৰ পূৰ্বৰ ঠিক আছে আমি ইয়াৰ পৰা ঠিক আছে আমি গম পালো যে কিদৰে পেনজিয়াৰ প্ৰায় সোঁমাজেৰে তেথি সাগৰে পেনজিয়াক উত্তৰ অংশত আংগাৰা লেণ্ড আৰু দক্ষিণ অংশত গণ্ডৱানা লেণ্ড নামেৰে দুটা অংশত বিভক্ত কৰিলে ইয়াৰ পিছত আমি চাম ক্ষমা কৰিব ইয়াৰ পৰা আমি চাম যে আজিৰ পৰা প্ৰায় 250 নিযুত বছৰমান পূৰ্বে ভূত্বকৰ ফাটনক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেচিয়া আৰু গণ্ডৱানা লেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল তাৰপিছত কৈছে যে আজিৰ পৰা প্ৰায় 250 মান বছৰ পূৰ্বে ভূত্বকৰ ফাটনক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত যিটো লৰেচিয়া আৰু গণ্ডৱানা লেণ্ড অৰ্থাৎ পেনজিয়াৰ উত্তৰ অংশ আৰু দক্ষিণ অংশটো পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰিছিল আৰু বৰ্তমানৰ মহাদেশসমূহৰ অৱস্থা পাইছিল বুলি কৈছে আমি এইটো ভিডিঅ' আকাৰে এবাৰ চাই লওঁ তেতিয়া আপোনালোকে বেছি ভালকৈ বুজি পাব এয়া দেখিবলৈ পাইছেনে কিদৰে ফাটনক্ৰিয়া হৈছে কিদৰে ফাটিছে এয়া দেখিছে এইখন ভাৰতবৰ্ষ আছিলে ভাৰতবৰ্ষখন পোনপ্ৰথমে আফ্ৰিকা মহাদেশৰ অংশ আছিলে আৰু আচলতে তেতিয়া মহাদেশ সৃষ্টি হোৱা নাছিলে আফ্ৰিকা মহাদেশৰ সৈতে আছিলে এইডোখৰত তাৰ পৰা আহি পিনি এইডোখৰত ভাৰতবৰ্ষ লাগিলেহি পুনৰ মই দেখাম কিদৰে মহাদেশসমূহৰ বৰ্তমান অৱস্থাৰ সৃষ্টি হৈছিলে এয়া ফাটন ক্ৰিয়া দেখিছে এইখন মন কৰিব এইখন ভাৰতবৰ্ষ এয়া ঠিক আছে আমি নেক্সট স্লাইডলৈ গৈছো ঠিক আছে এতিয়া প্ৰেক্টিছ কুৱেশ্যন তিনটা আছে প্ৰেক্টিছ কুৱেশ্যন প্ৰথম যে মহাদেশসমূহৰ সৃষ্টি কেনেকৈ হৈছিল এটো আপোনালোকক হোমৱৰ্ক হিচাপে দিছো দ্বিতীয়টো আছে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল আমি ইতিমধ্যে মহাদেশসমূহৰ সৃষ্টি কেনেকৈ হৈছিল পঢ়ি আহিছো তাত আপোনালোকে পেনজিয়া পান্থালাছাৰ পৰা আৰম্ভ কৰি গণ্ডৱানা আংগাৰা লেণ্ড আদিৰ কথা লিখিব 3 নম্বৰৰ কাৰণে আৰু বৰ্তমান সময়ৰ মহাদেশসমূহৰ অৱস্থা কিদৰে পাইছিলগৈ
অলপ আগতে দেখাইছিলো ভিডিঅ'টো সেইসমূহৰ কথাও লিখিব লাগিব দ্বিতীয়তে আছে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল এইটোত আপোনালোকে আদিতে কেনে আছিল বুলি ক'লে পোনপ্ৰথম পেনজিয়া আৰু পান্থালাছাৰ কথা লিখিব লাগিব গতিকে এটা আছে 3 নম্বৰ এটা আছে 4 নম্বৰ আপোনালোকে এইটো চেষ্টা কৰিব তাৰপিছত কৈছে মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল অৰ্থাৎ লৰেছিয়া বিভাজিত হৈ লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল আনহাতে গণ্ডৱালেণ্ড বিভাজিত হৈ কি সৃষ্টি হৈছিল দক্ষিণ আমেৰিকা আফ্ৰিকা মাদাগাস্কাৰ ভাৰতবৰ্ষৰ আৰব অঞ্চল মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা গতিকে এইসমূহ চাই ল'ব এনেধৰণৰ প্ৰশ্ন আহিব পাৰে যে লৰেছিয়া বিভাজিত হৈ কোনকেইখন মহাদেশৰ সৃষ্টি হৈছিল বা গণ্ডৱালেণ্ড বিভাজিত হৈ অপশ্যন দি দিব এনেধৰণে কোনকেইখন মহাদেশৰ সৃষ্টি হৈছিল তাৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব গতিকে আপোনালোকে যিসমূহ মই অলৰেডি মাৰ্ক কৰি গৈছো আৰু যিসমূহ কথা মই আচলতে আপোনালোকৰ কিতাপৰ পৰাই গোটেই তথ্যখিনি লোৱা হৈছে এই তথ্যসমূহত বহুতো প্ৰশ্ন ওলাব পাৰে আৰু তাৰ ভিতৰত ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আপোনালোকে মাৰ্ক কৰি যাব ইয়াৰ পিছত আছে মহাদেশসমূহৰ বিভাজন পঢ়িলো ঠিক আছে এতিয়া আমি পঢ়িম স্থলমণ্ডল আৰু জলমণ্ডল বুলি ক'লে আমি কাক বুজো ঠিক আছে ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ নদী হ্ৰদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল বোলে অৰ্থাৎ এয়া দেখিবলৈ পাইছে নীলা অংশটো যিসমূহ সাগৰ মহাসাগৰ আছে বা নদ নদী আছে অথবা হ্ৰদ আদি পানীৰ আগুৰি থকা বৃহৎ যিটো অংশ আছে এই অংশটোক কোৱা হয় জলমণ্ডল আনহাতে সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে যিটো আগুৰি আন এটা বৃহৎ অংশ আছে তাক কোৱা হয় স্থলমণ্ডল বা লিথোস্ফিয়াৰ এই সেউজীয়া অংশটোক কোৱা হয় স্থলমণ্ডল আৰু ইয়াক ইংৰাজীত কোৱা হয় লিথোস্ফিয়াৰ আৰু জলমণ্ডলক কোৱা হয় হাইড্ৰস্ফিয়াৰ আপোনালোকে কি কৰিব এই অসমীয়া শব্দবোৰৰ লগতে ইংলিছ যিবিলাক শব্দ আছে ইংলিছ টাৰ্মবিলাকো মনত ৰাখি যাব ভৱিষ্যতে আপোনালোকে যি ধৰণে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বা অন্যান্য পৰীক্ষাত অৱতীৰ্ণ হ'লে এই শব্দসমূহ যদি এতিয়াৰ পৰা আয়ত্ত কৰি যায় তেতিয়া ভৱিষ্যতে বহু লাভজনক হ'ব ঠিক আছে তাৰপিছত কৈছে স্থলমণ্ডলটো পানীৰ চাৰিওফালে আগুৰি আছে আৰু 4টা বৃহৎ অংশত বিভাজিত হৈ আছে অৰ্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশে গঠিত স্থলমণ্ডলৰ প্ৰথম অংশ কৈছে এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশে গঠিত ইয়াত দেখিবলৈ পাইছে এছিয়া ইউৰোপ আৰু আফ্ৰিকা প্ৰথম অংশটো দ্বিতীয় অংশটোত আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এয়া উত্তৰ আমেৰিকা দেখিবলৈ পাইছে আৰু এয়া দক্ষিণ আমেৰিকা আচলতে এইডোখৰত মই গ্ৰাফিক্সটো বা ফটোখন দিওঁতে অকণমান খেলিমেলি হ'ল এয়া আপোনালোকে পাইছে দক্ষিণ আমেৰিকা ইয়াৰ পিছত তৃতীয় এটা অংশ আছে বুলি কৈছে এই তৃতীয় অংশটো হৈছে অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগ লাগি এয়া অষ্ট্ৰেলিয়া দেখিবলৈ পাইছে আৰু এটা দ্বীপ এনেধৰণৰ দ্বীপপুঞ্জবোৰ লগ লাগি তৃতীয় অংশটো গঠিত হৈছে আৰু চতুৰ্থ অংশটো এণ্টাৰ্কটিকা মহাদেশে গঠিত বুলি কৈছে গতিকে আমি দেখিবলৈ পাইলো যে স্থলমণ্ডলটো 4টা বৃহৎ অংশত বিভাজিত হৈ আছে আৰু সেই 4টা বৃহৎ অংশত কি আছে মুঠ 7খন মহাদেশ মহাদেশসমূহৰ চাৰিওফালে আগুৰি পৃথিৱীৰ 5টা মহাসাগৰৰ প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত এটা প্ৰশ্ন হ'ব পাৰে যে প্ৰশান্ত মহাসাগৰ এছিয়া
এক মিনিট এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত প্ৰশান্ত মহাসাগৰ কোন কোন মহাদেশৰ মাজত যদি অৱস্থিত হয় বুলি প্ৰশ্ন আহে তেতিয়া আপোনালোকে ক'ব লাগিব এছিয়া মহাদেশ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত ঠিক সেইদৰে আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত অৰ্থাৎ চাৰিখন মহাদেশৰ মাজত আটলান্টিক মহাসাগৰ অৱস্থিত তাৰপিছত কৈছে ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত আফ্ৰিকা মহাদেশৰ পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত ভাৰত মহাসাগৰ এয়া কৈছে যে এছিয়া মহাদেশৰ দক্ষিণত এইখন এছিয়া মহাদেশ এইখনৰ দক্ষিণত হৈছে ভাৰত মহাসাগৰ আফ্ৰিকা মহাদেশৰ পূবত এইখন আফ্ৰিকা ক্ষমা কৰিব এইখন আফ্ৰিকা আফ্ৰিকা মহাদেশৰ পূবত বুলি কৈছে আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৰ্থাৎ এয়া ওচেনিয়া পশ্চিমত ভাৰত মহাসাগৰ আছে বুলি কৈছে উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত বুলি কৈছে ইয়াৰ পিছত উল্লেখযোগ্য যে জলমণ্ডলৰ বৃহৎ অংশই 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত আনহাতে স্থলভাগৰ বৃহৎ অংশই 67% উত্তৰ গোলাৰ্ধত অৱস্থিত সেই পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত বাস কৰে অৰ্থাৎ কৈছে যে এই পৃথিৱীৰ যি দুই প্ৰধান অংশ স্থলমণ্ডল আৰু জলমণ্ডল সেই তাৰে ভিতৰত জলমণ্ডলৰ বৃহৎ অংশ ক'ত আছে দক্ষিণ গোলাৰ্ধত আছে বুলি কৈছে এই নীলা নীলাকৈ দেখিছে নহয় এয়া জলমণ্ডল আৰু এয়া ক'ত আছে অধিকভাৱে দক্ষিণ গোলাৰ্ধত আৰু আনহাতে হৰভাগ স্থলভূমি অৰ্থাৎ স্থলভাগৰ বৃহৎ অংশ ক'ত আছে প্ৰায় 67% উত্তৰ গোলাৰ্ধত আছে সেয়ে কৈছে যে পৃথিৱীৰ প্ৰায় 90% মানুহ ক'ত বাস কৰে উত্তৰ গোলাৰ্ধত বাস কৰে আপোনালোকে এই যিসমূহ ডাটা আছে অৰ্থাৎ 57%, 67% বা 90% এইসমূহ মনত কৰিবলৈ চেষ্টা কৰিব তাৰপিছত এটা ফেক্ট দিছে কৈছে যে কাস্পিয়ান সাগৰ মৰুসাগৰ আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ আৰু মহাসাগৰ ইখনে সিখনৰ লগত সংযোগ কৰি আছে আমি যদি চাবলৈ যাওঁ পৃথিৱীৰ আটাইকেইখন সাগৰ আৰু মহাসাগৰ এইখন দেখিছে ন সাগৰ মহাসাগৰ ইখনে ইখনৰ লগত সংযোগ হৈ আছে দেখিছে কিন্তু কৈছে কাস্পিয়ান সাগৰ আৰল সাগৰ আৰু মৰুসাগৰ এইকেইখনক কিন্তু মানে ইখনে সিখনে সংযোগ স্থাপন কৰা নাই অৰ্থাৎ এইকেইখনৰ চাৰিওফালে স্থলভাগে আগুৰি আছে ইয়াত দেখিবলৈ পাইছে এইডোখৰতে আছে দেখিবলৈ পাইছে এইডোখৰ চাৰিওফালে স্থলভাগ কিন্তু মাজতে এই সাগৰ আছে পৃথিৱীৰ ভূগোল পাঠটিৰ পৰৱৰ্তী খণ্ডৰ সৈতে আমি অতি সোনকালে উপস্থিত হ'ম তেতিয়ালৈকে আপোনালোকে এই দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ এনে আৰু ভিডিঅ' লাভ কৰিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনে লাগিল কমেণ্ট সেকশ্যনত জনাব ধন্যবাদ জ্ঞাপন কৰিছো জয় অসম